কথা পাতো স্বামী স্ত্ৰীৰ কাহিনী কথা আৰু যৌৱনৰ পত্নীয়ে কয় এফালে আহা স্বামীয়ে কয় শুই থাকা পত্নীৰ অশান্তি হয় স্বামীৰ সমস্যা ৰাতি এতিয়া পাৰেই নহয় স্বামী স্ত্ৰীৰ সমস্যা কাকো ক'বও নোৱাৰে আপোনাৰো বাৰু এই দম্পতীহালৰ দৰে সমস্যা হৈছে নেকি আপোনাৰো নিশা ৰংচঙীয়া হোৱাৰ পৰিৱৰ্তে দুখৰ হৈছে নেকি বন্ধুসকল মই আপোনালোকৰ বন্ধু নেহা ফ্ৰেণ্ডছ আজি মই আপোনালোকৰ সৈতে কিছুমান পাৰ্চনেল কথা শ্বেয়াৰ কৰিম কিছুমান এনে কথা যিবোৰ আপুনি নিজৰ ভাল বন্ধুৰ সৈতেও শ্বেয়াৰ কৰিব নোৱাৰে আজি এনেকুৱা অসংখ্য জীৱনসংগী আছে যি নিজৰ জীৱনসংগীৰ সৈতে সন্তুষ্ট নহয় এই লোকসকলে নিজৰ শাৰীৰিক দুৰ্বলতাৰ কাৰণে নিজৰ ৰাতিবোৰক ৰঙীন আৰু সুখৰ কৰি তুলিব নোৱাৰে আৰু কাকো ক'বও নোৱাৰে আৰু নোৱাৰে সহিবও অসন্তুষ্ট ছেক্স লাইফ জীৱনত পৰিণাম এইটো হৈ গৈ আপোনাৰ সংগী আপোনাৰ পৰা দূৰ হৈ যায় কিন্তু এতিয়া সম্পূৰ্ণ ধৰণে বিবাহিত জীৱন উপভোগ কৰিব নোৱাৰা পুৰুষ আৰু মহিলাৰ জীৱনৰ নিৰাশা দূৰ কৰাৰ বাবে আমি আপোনালোকৰ বাবে লৈ আহিছো অটুট শক্তিৰ ভাণ্ডাৰ মুগল প্লাছ যি কৰিব আপোনাৰ ছেক্স লাইফত শক্তি বৃদ্ধি মুগল প্লাছ 100% আয়ুৰ্বেদিক ইয়াক স্ত্ৰী আৰু পুৰুষ দুয়োৱে ব্যৱহাৰ কৰিব পাৰে ই প্ৰকৃত প্ৰাকৃতিক শক্তি প্ৰদান কৰে আৰু বিবাহিত জীৱনক আনন্দময় কৰি তোলে মোৰ বিবাহিত জীৱন কেইবছৰমানলৈকে ঠিকেই আছিল কিন্তু যোৱা কেইটামান বছৰত যেন মোৰ শৰীৰ দুৰ্বল হৈ পৰিছে মই সন্ধিয়া ঘৰলৈ আহোঁ আহাৰ খাওঁ আৰু শুই যাওঁ মোৰ পত্নীয়ে মোক বহুতবাৰ উঠায় কিন্তু মোৰ ভাবি থাকোঁতে যায় মই মোৰ পত্নীৰ অশান্তিখন দেখিও নেদেখাৰ ভাও ধৰোঁ একো কৰিব নোৱাৰিছিলোঁ বহুবাৰ এনে ভাৱ আহিছিল যে মোৰ পত্নীৰ ওচৰলৈ যাওঁ কিন্তু মোৰ শৰীৰে মোক ইয়াক অনুমতি নিদিছিল পাছত এদিন পত্নীয়ে মোক মুগল প্ৰাছ দিলে মুগল প্ৰাছ লোৱাৰ পাছত মোৰ শুকান হৈ পৰা জীৱনলৈ পুনৰ ৰঙৰ বৰষুণ হ'বলৈ ধৰিল ঠিকেইটো কৈছে আপুনি শুকান নিৰস জীৱনৰ পৰা বাহিৰলৈ কোন নাযাব লাগিলে বয়স যিয়েই নহওক মুগল প্ৰাছেতো মোৰ ভাঙি পৰা পৰিয়ালক বচাই দিলে মই কোৱা মতে এওঁ নিয়মীয়াকৈ মুগল প্ৰাছ লৈ আছে আৰে ভাই পত্নীৰ কথা কোনে নামানে এটা কথা কিন্তু ঠিক যেতিয়াৰ পৰাই মই মুগল প্ৰাছ ল'লোঁ আমাৰ মাজৰ যি ব্যৱধান আছিল সি একেবাৰে ওচৰ চাপি আহিল মুগল প্ৰাছে পুনৰ মৰম কৰিবলৈ আৰু জীয়াই থাকিবলৈ শিকায় মুগল প্ৰাছে দুখ বেদনাৰ মাজতো হহুৱাই দিয়ে অশান্তিকৰ নিশাবোৰক পুনৰ সজাই তোলে মুগল প্ৰাছ লোৱা স্বামীসকলক তেওঁলোকৰ পত্নীয়ে নিশ্চয় ক'ব আপোনাৰ এই শক্তি কেনেকুৱা হয় যি মোক শুবলৈ নিদিয়ে আৰু তেতিয়া স্বামীয়ে নিজৰ পত্নীক নিশ্চয় এই বুলি ক'ব যে এই যাদু মুগল প্ৰাছৰ হয় সুঞ্জনী যি তোমাৰ পৰা মোক বেলেগ হ'বলৈ নিদিয়ে মই এটা কোম্পানী মেনেজাৰ গোটেই দিন কাম কৰি যেতিয়া ঘৰলৈ আহোঁ তেতিয়া ভাগৰুৱা যেন অনুভৱ কৰিছিলোঁ একো নমতাকৈ আহাৰ খাই শুই গৈছিলোঁ কাৰো লগত কথা পাতিবলৈ মন নগৈছিল আৰু এই কথাক লৈ মোৰ পত্নীয়ে সদায় মোৰ ওপৰত অসন্তুষ্ট হৈছিল তেওঁ বিচাৰিছিল যে মই তেওঁক কথা পাতোঁ তেওঁক মৰম কৰোঁ কিন্তু মোৰ মন নগৈছিল পাছত এই অসন্তুষ্টি লাহে লাহে কাজিয়ালৈ সলনি হ'ল আৰু কাজিয়া ডিভ'ৰ্চলৈকে পাই গ'ল পাছত এদিন গোটেই কথাবোৰ মোৰ বন্ধু ৰমেশক ক'লোঁ তেতিয়া ৰমেশে মোক মুগল প্ৰাছৰ বিষয়ে ক'লে প্ৰথমতে মোৰ বিশ্বাসেই হোৱা নাছিল কাৰণ ভিতৰৰ পৰা মই ভাগি গৈছিলোঁ পাছত লাহে লাহে মুগল প্ৰাছ ল'লোঁ আৰু কি মুগল প্ৰাছে আচৰিত কৰি দিলে হা এতিয়া চাওক আপোনাৰ ওচৰত থিয় হৈ আছোঁ হৃষ্ট পুষ্ট আৰু সতেজ এতিয়া মোৰ পত্নীয়ে মোক তেওঁৰ পৰা বেলেগ নকৰে হয়নে মধু সঁচা মুগল প্ৰাছে আমাৰ দুয়োৰে জীৱনেই সলনি কৰি দিলে মোৰ ভাঙি পৰা সম্পৰ্কক বচালে এই মুগল প্ৰাছে আৰু মুগল প্ৰাছ তৈয়াৰকৰ্তাসকলক মই বহুত বহুত ধন্যবাদ জনাব বিচাৰোঁ যি আমাৰ ভাঙিবলৈ ধৰা পৰিয়ালক বচাই দিলে আমি আৰু অধিক জানি লওঁ মুগল প্ৰাছৰ বিষয়ে বিখ্যাত আয়ুৰ্বেদ আচাৰ্য শ্ৰী গোৱেলদেৱৰ পৰা আৰু ডাক্তৰ দীপিকাৰ পৰা নমস্কাৰ আচাৰ্য দেউ নমস্কাৰ নমস্কাৰ হয় নমস্কাৰ প্লিজ বহক আচাৰ্য দেউ আপুনি আমাক ক'ব পাৰিবনে যি লোকৰ বিবাহিত জীৱন শাৰীৰিক আৰু মানসিক দুৰ্বলতাৰ কাৰণে ধ্বংস হৈ গৈছিল সেই লোকসকলৰ জীৱনত আনন্দ অনাৰ কাৰণে বছৰ ধৰি যি ঔষধৰ গৱেষণা চলি আছিল তাৰ পৰিণামেই মুগল প্ৰাছ নেকি চাওক মুগল প্ৰাছ বছৰ বছৰ ধৰি চলোৱা গৱেষণাৰ পাছত তৈয়াৰ কৰা আয়ুৰ্বেদিক বনৌষধৰ এক অদ্ভুত মিশ্ৰণ ইয়াক ব্যৱহাৰ কৰাৰ পাছত যিকোনো স্ত্ৰী পুৰুষ তেওঁলোকৰ ভিতৰৰ শক্তিটো বিকাশ হয়েই আৰু লগতে তেওঁলোকৰ শাৰীৰিক শক্তি যি আছে সিও বহুত বৃদ্ধি হয় আৰু ইয়াৰ লগে লগে
তেওঁলোকৰ সুন্দৰতাও বহুত বৃদ্ধি পায় শক্তি বঢ়াই সম্পৰ্কটোৰে হেৰাই যোৱা আনন্দ ঘূৰাই আনে মোগল প্ৰাছে ই 100% আয়ুৰ্বেদিক ইয়াক স্ত্ৰী আৰু পুৰুষ দুয়োৱে ব্যৱহাৰ কৰিব পাৰে বাহ তেন্তে দীপিকা ই এক ট্ৰিপল এক্সন ফৰ্মুলা নেকি ৰাইট ছেক্সুৱেল ৰিলেশ্যনশ্বিপ বিবাহিত জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ যাক সকলো পুৰুষ আৰু মহিলাই বিচাৰে আৰু এনেকুৱা যিকোনো শাৰীৰিক দুৰ্বলতা বা কোনো এক বেমাৰ নহয় যি মানুহক একেবাৰে নিৰাশ কৰি দিয়ে মোগল প্ৰাছ নিয়মীয়াকৈ সেৱন কৰিলে পুৰুষ শক্তি অতিপাত বৃদ্ধি হয় আৰু ইয়ে একমাত্ৰ ফৰ্মুলা যি সকলো ধৰণৰ শাৰীৰিক দুৰ্বলতাক দূৰ কৰে ডাক্তৰনী বাইদেউ ইয়াক যিকোনো বয়সৰ লোকে ব্যৱহাৰ কৰিব পাৰে নেকি হয় নিশ্চয় ইয়াক যিকোনো বয়সৰ পুৰুষ আৰু মহিলাই ব্যৱহাৰ কৰিব পাৰে তেন্তে আহক আচাৰ্য ডাঙৰীয়া আপোনাক লগ কৰাই দিওঁ আমাৰ এজন গ্ৰাহকক যি নিয়মীয়াকৈ মোগল প্ৰাছ সেৱন কৰে মোৰ বিয়াৰ 3 বছৰ হৈ গ'ল আৰু এটা সন্তানো হ'ল কিন্তু তাৰ কিছু সময়ৰ পাছত মোৰ ভিতৰত কিবা কম হোৱা যেন অনুভৱ হ'ল মই মোৰ পত্নীক সম্পূৰ্ণভাৱে সন্তুষ্ট কৰিব নোৱাৰিছিলোঁ আৰু যাৰ কাৰণে তেওঁৰ স্বভাৱ খিংখিঙীয়া হ'বলৈ ধৰিলে মই একো বুজিব পৰা নাছিলোঁ যে মই কি কৰোঁ এই কথা মই আৰু কাকো ক'বও নোৱাৰোঁ আৰু মোৰ পত্নীক বুজাব নোৱাৰিছিলোঁ ইমান ধন সম্পত্তি থকা স্বত্তেও কিবা কম যেন লাগিছিল কিন্তু মোগল প্ৰাছে গোটেই সমস্যা সমাধান কৰি দিলে আৰু মোৰ হেৰাই যোৱা সুখ ঘূৰি আহিল ঠিকেই কৈছে মোগল প্ৰাছে আমাৰ জীৱনৰ আটাইবোৰ সুখেই ঘূৰাই দিলে আৰু মই এওঁক কিমান বাৰ কৈছোঁ ব'লা ডাক্তৰক দেখুৱাওঁ কিন্তু এওঁ ইমান লাজ কৰিছিল পাছত এদিন মই টিভিত মোগল প্ৰাছৰ বিজ্ঞাপন দেখিলোঁ আৰু বাছ তৎক্ষণাত ইয়াৰ অৰ্ডাৰ কৰি দিলোঁ আৰু এওঁ ইয়াক নিয়মীয়াকৈ সেৱন কৰিলে আমাৰ জীৱনৰতো আটাইবোৰ সুখ ঘূৰি আহিল আৰু প্ৰতি স্ত্ৰীয়েতো ইয়াকে বিচাৰে কি ডাৰ্লিং ৰাইট ডাৰ্লিং থেংক ইউ মোগল প্ৰাছ থেংক ইউ মোগল প্ৰাছ ডিমাৰ্ক মোগল প্ৰাছৰ মূল্য কেৱল ৩৪০০ টকা তৎক্ষণাত অৰ্ডাৰ কৰিলে আপুনি পাব এক ডিমাৰ্ক মোগল প্ৰাছৰ সৈতে আনটো ডিমাৰ্ক মোগল প্ৰাছ একেবাৰে বিনামূলীয়া ডেলিভাৰী চাৰ্জেছ 200 টকা অতিৰিক্ত চাওক ৩০০০ বছৰ আগে শৰৎ সংহিতা লিখা হৈছিল য'ত সকলো ধৰণৰ ছেক্সুৱেল সমস্যাৰ সমাধান দিয়া আছিল তাৰ সহায়তে তাৰ বিষয়বস্তু অধ্যয়ন কৰাৰ পাছত আমাৰ সংস্থানে এই অদ্ভুত মিশ্ৰণ মোগল প্ৰাছ তৈয়াৰ কৰিছে ইয়াত শিলাজিতৰ লগতে বগা মুছলি অশ্বগন্ধা চালাম পঞ্জা কেশৰ কোচবীজ উটংগল জাবিত্ৰীৰ দৰে বনৌষধৰ মিশ্ৰণ আৰু এই যে বনৌষধ ই কোনো সাধাৰণ বনৌষধ নহয় ইয়াক আমাৰ দ্বাৰাই বেলেগ বেলেগ জেগাৰ পাহাৰৰ পৰা আনি একত্ৰিত কৰা হৈছিল আৰু ইয়াক বহুত বিধিগত উপায়েৰে তৈয়াৰ কৰা হয় বাইদেউ মোৰ বিয়া হোৱাৰ 2 বছৰ হৈ গ'ল ল'ৰা ছোৱালী নোহোৱাৰ কাৰণে মোক ঘৰৰ মানুহে কথা শুনায় কিন্তু তথাপিও বাছ আমি মেইল ডমিনেটেড ছ'চাইটিত থাকোঁ য'ত পুৰুষৰ কেতিয়াও ভুল নহয় তুমি মোক কোৱাচোন তোমাৰ ফিজিকেল ৰিলেশ্যনশ্বিপ কেনেকুৱা এওঁ ৰাতি দেৰিকৈ ঘৰলৈ আহে আৰু ভাগৰ লগাৰ কাৰণে এওঁ তৎক্ষণাত শুই যায় আৰু মোৰো কেতিয়াবা মন নাযায় মোৰো এই সমস্যা হৈছিল মই ইয়াৰ মুখামুখি হ'লোঁ আৰু নিজে ইয়াৰ সমাধান উলিয়ালোঁ সেয়া কেনেকৈ মোগল প্ৰাছ অঁ মই তোমাক নম্বৰ দিওঁ এতিয়া অৰ্ডাৰ কৰা চোৱা খোৱাৰ আগেয়ে তুমি নিজেও গাখীৰৰ লগত তুমি ভালকৈ মিলাই খাবা আৰু তোমাৰ স্বামীকো দিবলৈ ল'বা পাছত চাবা ইয়াৰ পাছত এই কণ্ডাৰ দিন নাহে আৰু মোগল প্ৰাছে পুৰুষৰটো বৃদ্ধি কৰেই আৰু যি মহিলাই কম ইচ্ছাৰ অনুভৱ কৰে তেওঁলোকেও মোগল প্ৰাছ নিশ্চয় সেৱন কৰা উচিত এই ঔষধৰ কোনো ছাইড এফেক্ট নাইতো ইয়াৰ কোনো ছাইড এফেক্ট নাই হয় চাওক ছাইড এফেক্টটো থাকে ইংৰাজী দৰৱত আয়ুৰ্বেদিক বনৌষধিৰ কেতিয়াও নহয় সেইকাৰণে এই ক্ষেত্ৰত ভয় কৰাৰ কোনো আৱশ্যকতা নাই মোগল প্ৰাছে শাৰীৰিক দুৰ্বলতা বা ভাগৰ দূৰ কৰে ই আপোনাৰ শৰীৰত ব্লাড চাৰ্কুলেশ্যন বঢ়ায় যাৰ ফলত ঢিলা আৰু কমজোৰ হোৱা অংগ পুনৰ শক্তিশালী হৈ যায় ই আপোনাৰ বডিত এক নতুন এনাৰ্জি সঞ্চালিত কৰে যাৰ কাৰণে মোগল প্ৰাছ ব্যৱহাৰ কৰা পুৰুষ আৰু মহিলাই নিজৰ বিবাহিত জীৱনক আৰু অধিক উন্নত কৰিব পাৰে একেবাৰে ঠিক কৈছে দীপিকা বাইদেউ যদি আপুনিও আপোনাৰ নিৰস জীৱনক ৰোমান্টিক কৰিব বিচাৰে যদি আপোনাৰ ওচৰত আছে মোগল প্ৰাছ তেনেহ'লে আপোনাৰ জীৱনত খালী হোৱা পুখুৰীক ই সুখেৰে ভৰাই তুলিব এনেকুৱা বৰষুণ হ'ব যে আপুনি নিজৰ জীৱন সংগীৰ সৈতে গোটেই ৰাতি তিতি থাকিব তৎক্ষণাত আমাক কল কৰক টিভিত দিয়া নম্বৰত আৰু অৰ্ডাৰ কৰক মোগল প্ৰাছ আচাৰ্য ডাঙৰীয়া ঘাই কাৰণ কি মোগল প্ৰাছ তৈয়াৰ কৰাৰ চাওক আজিৰ খোৱা বোৱাত ইমান শক্তি নাই যি মানুহক শাৰীৰিক ৰূপত শক্তিশালী কৰিব পাৰে আজিকালি আমাৰ সংস্থানত এনে ৰোগীৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে
যি এই সমস্যাত পীড়িত, তেতিয়া আমাৰ সংস্থানে এই নিৰ্ণয় ল'লে যে কিয় ইয়াৰ কাৰণে ঔষধ তৈয়াৰ নকৰোঁ, যাৰ দ্বাৰা এওঁলোকৰ জীৱন সুখৰ হৈ পৰে। তেতিয়া ইয়াৰ কাৰণে আমি মুগল প্ৰাছ তৈয়াৰ কৰিলোঁ। যেতিয়া স্বামী স্ত্ৰীয়ে এজনে আনজনক শাৰীৰিকভাৱে সন্তুষ্ট কৰে, তেতিয়াহে তেওঁলোক পাছদিনা প্ৰসন্ন হৈ থাকিব পাৰে। যেতিয়া পতি পত্নীৰ কোনোবা এজন দুৰ্বল হৈ যায়, তেতিয়া পৰিয়ালত এক্সট্ৰা মেৰিটেল এফেয়াৰ আৰম্ভ হৈ যায়। আৰু ইয়াক লৈ বহুবাৰ কাজিয়াও হৈ যায় আৰু আনকি বিষয়টো ডিভৰ্চলৈকে পাই যায়। বহুবাৰ লোক ইমান ভাইলেণ্ট হৈ যায় যে বিষয়টো হত্যাৰ দৰে হৈ যায়। ডাক্তৰ, এই ক্ষেত্ৰত এতিয়ালৈকে গৱেষণা হৈছেনে কেতিয়াবা? হয়, মুম্বাইত অলপতে আলফা-1 এণ্ড্ৰিঅলজি গ্ৰুপৰ দ্বাৰা ২৫০০ লোকৰ ওপৰত কৰা গৱেষণাই কয় যে ভাৰতত ২০ৰ পৰা ৩০% বিয়া ছেক্সুৱেল লাইফত সন্তুষ্টি নোহোৱাৰ বাবে ভাগি যায়। আলফা এণ্ড এণ্ড্ৰিঅলজি গ্ৰুপৰ অধ্যয়নৰ পৰা এই কথা পোহৰলৈ আহে যে লোকসকলৰ সুখৰ বিবাহিত জীৱন ভাঙি পৰা গুৰুত্বপূৰ্ণ কাৰণ পুৰ ছেক্সুৱেল ৰিলেশ্যনশ্বিপ। নম্বৰ 1 ডায়েবেটিছ আৰু ২ নম্বৰত হাইপাৰ টেনশ্যন। এটাই গুৰুত্বপূৰ্ণ কাৰণ আনছেটিছফাইড ছেক্সুৱেল লাইফ। বিয়াৰ কিছু সময়লৈকেতো চব ভালদৰে চলি আছিল। আমাৰ 2টা সন্তানো হ'ল, বহুত সুখী আছিলোঁ আমি। কিন্তু কিছু সময় পাৰ হোৱাৰ পাছত যেন সকলোবোৰ সলনি হৈ গ'ল। মোৰ হাজবেণ্ড ঘৰলৈ আহে ভাগৰি, তৎক্ষণাত শুই যায়। মোৰো কিছুমান নিডছ থাকে। মোৰ লাগে নিশ্চয় তেওঁৰ আন স্ত্ৰীৰ সৈতে ৰিলেশ্যন আছে, কিন্তু এনে একো নাছিল। আৰু এদিন মোৰ এটা ভুল হৈ গ'ল। তেওঁৰ কলিগ আছিল ৰোহিত। মোৰ তেওঁৰ সৈতে সম্পৰ্ক হৈ গ'ল। মোৰ ভুলৰ বিষয়ে মোৰ স্বামীয়ে গম পালে। অৱশ্যে তেওঁ কোনো ৰিয়েক্ট নকৰিলে, একোৱেই নক'লে। কিন্তু মোৰ বহুত গিল্টি ফিল হ'ল, বহুত বেয়া লাগিছিল। নিজেকৈ মাফ কৰিব পৰা নাছিলোঁ। পাছত মই ভাবিলোঁ মই কি কৰোঁ। পাছত মই ৰোহিতৰ হেল্থৰ বিষয়ে জানিব পাৰিলোঁ। তেওঁ যি শক্তি আছিল, সি আছিল মোগল প্ৰাছ। মই মোৰ স্বামীৰ বাবে মোগল প্ৰাছ অনালোঁ। তেওঁ সেয়া সেৱন কৰিবলৈ আৰম্ভ কৰিলে। সঁচাই চমৎকাৰী এই মোগল প্ৰাছ। আজি মই আৰু মোৰ স্বামী ইমানেই সুখী যে মই বৰ্ণনা কৰিব নোৱাৰোঁ। দ্য টাইমছ অফ ইণ্ডিয়াৰ গৱেষণা অনুসৰি এটা কথা পোহৰলৈ আহে যে ভাৰতত সম্পৰ্ক ছিন্ন হোৱাৰ মুখ্য কাৰণ যৌন সম্বন্ধত অসন্তুষ্টি, যাৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় মোগল প্ৰাছ। পুৰুষে নিজৰ প্ৰতিটো উপায়েৰে দুৰ্বলতা লুকুৱায়, বিশেষকৈ আভ্যন্তৰীণ দুৰ্বলতাক। স্বামীৰ দুৰ্বলতাৰ কাৰণে পত্নীয়ে গৰ্ভধাৰণ কৰিব নোৱাৰা হয় আৰু তেওঁ জীৱনত বাজি বুলি শুনিব লগা হয়। এতিয়া এই লোকসকলে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে মোগল প্ৰাছ ব্যৱহাৰ কৰক আৰু সুখী দাম্পত্য জীৱনৰ আনন্দ লওক। হেপী মেৰিড লাইফ অব্যাহত ৰখাৰ কাম যি আন কোনোৱে কৰিব পৰা নাই, তাক মোগল প্ৰাছে কৰি দেখুৱালে। মোগল প্ৰাছৰ গ্ৰাহক ভাৰততে নহয়, বিদেশতো আছে। আমেৰিকাৰ লোকসকলৰো বহুত ছেক্স ডিজিজ যেনে শীঘ্ৰ পতন, শাৰীৰিক দুৰ্বলতা, ছেক্সুৱেল এণ্টিজেনেছ পোৱা যায়। যিসকল লোক দুৰ্বল, যাৰ ষ্টেমিনা ল', তেওঁলোকেও নিয়মীয়াকৈ মোগল প্ৰাছ ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিওঁ। মোগল প্ৰাছ বেষ্ট চইচ আপোনাৰ ষ্টেমিনা, ছেক্সুৱেল ডিজায়াৰ বঢ়োৱাৰ কাৰণে। ময়ো মোগল প্ৰাছ ব্যৱহাৰ কৰোঁ। বিশ্বাস কৰক, ই বহুত পাৱাৰফুল। তৎক্ষণাত আমাক কল কৰক টিভিত দিয়া নম্বৰত আৰু অৰ্ডাৰ কৰক মোগল প্ৰাছ। ডাক্তৰ দীপিকা, পুৰুষৰ আভ্যন্তৰীণ শাৰীৰিক দুৰ্বলতা হোৱাৰ মুখ্য কাৰণ কি? মুখ্য কাৰণৰ কথা ক'বলৈ হ'লে তেন্তে বাঢ়ি অহাৰ বয়স, সলনি হোৱা লাইফষ্টাইল, অত্যাধিক নিচা সেৱন, প্ৰদূষণৰ দৰে অনেক কাৰণে মানুহৰ শৰীৰ আৰু মনক প্ৰভাৱিত কৰে। টিমাৰ্ক মোগল প্ৰাছৰ মূল্য কেৱল ৩৪০০ টকা। তৎক্ষণাত অৰ্ডাৰ কৰিলে আপুনি পাব এক ডিমাৰ্ক মোগল প্ৰাছৰ সৈতে দ্বিতীয় মোগল প্ৰাছ একেবাৰে বিনামূলীয়া ডেলিভাৰী। চাৰ্জেছ ২০০ টকা অতিৰিক্ত। আচাৰ্য ডাঙৰীয়া, যিকোনো মেডিকেল ষ্ট'ৰলৈ যদি যায় তেতিয়া ইংৰাজী ঔষধ পোৱা যায়, যি তৎক্ষণাত কামো দিয়ে। তথাপিও মোগল প্ৰাছৰ ওপৰত আমি কিয় ভৰসা কৰোঁ? চোৱানেহা, ইংৰাজী দৰৱে কিছু সময়ৰ কাৰণে তৎক্ষণাত কাম দিয়ে, কিন্তু পাছত ইয়াৰ ছাইড এফেক্ট বহুত বেছি হৈ যায়, যি অনেক প্ৰকাৰৰ বেমাৰক মাতি আনে। আৰু ইমানেই নহয়, গোটেই জীৱনৰ কাৰণে নপুংসকো কৰি দিয়ে। কিন্তু আজি মানুহৰ সহন শক্তি কম হোৱাৰ কাৰণে তেওঁলোকক আটাইবোৰ তৎক্ষণাত লাগে। কেতিয়াও তেওঁলোকে আয়ুৰ্বেদৰ বিষয়ে ভবাই নাই। মোগল প্ৰাছ ১০০% আয়ুৰ্বেদিক। ইয়াক স্ত্ৰী আৰু পুৰুষ দুয়োৱে ব্যৱহাৰ কৰিব পাৰে। ই আচল প্ৰাকৃতিক শক্তি উৎপন্ন কৰে আৰু বিবাহিত জীৱন আনন্দময় কৰি তোলে। মোগল প্ৰাছক আপুনি শোৱাৰ আগেয়ে গৰম গাখীৰৰ সৈতে লওক আৰু ই ৪০ৰ পৰা ৪৫ মিনিটত নিজৰ প্ৰভাৱ আৰম্ভ কৰি দিয়ে, আপোনাৰ প্ৰাকৃতিক শক্তি উৎপন্ন কৰে। তেন্তে এতিয়া লাজ কিহৰ? তৎক্ষণাত আমাক কল কৰক টিভিত দিয়া নম্বৰত আৰু অৰ্ডাৰ কৰক মোগল প্ৰাছ।